নমস্কাৰ, মই কৰবী। আজি এটা পেকিং ভিডিঅ' লৈ আহিছোঁ। সাধাৰণতে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' দিয়া নহয়। পেকিং ভিডিঅ'বোৰ কাপোৰবোৰ অৰ্ডাৰ আহিলে তাতে পেকিং কৰোঁ আৰু পঠিয়াই দিওঁ, সেইটোকে থাকে মানে সদায় মনত। কিন্তু আজিৰ ভিডিঅ'টো এইকাৰণে বনালোঁ যে একেযোৰ কাপোৰতে আপোনালোকে ইমানখিনি মৰম দিয়ে, আটাইলে বহুত বহুত ধন্যবাদ। আমাৰ বাৰু বোৱা কাপোৰত আপোনালোকে খুব ধুনীয়াকৈ সঁহাৰি দিয়ে, সেইবাবেতো ধন্যবাদ থাকিলে সকলোলে। কিন্তু প্ৰথমবাৰ এনেকুৱা হৈছে যে আমি যিটো বেনাৰসী মিক্স পাট হয়, আপোনালোকে ইমানখিনি মৰম দিছে কাপোৰযোৰত আৰু সঁচাকৈ কোৱালিটি বহুতেই ভাল হয়। আৰু কাপোৰযোৰ আগৰ ভিডিঅ'ত আছে কাপোৰযোৰ কেনেকুৱা হয়, ৰিহাখন কেনেকুৱা হয় আৰু ৰেডি টু ৱেৰ কৰাৰ পাছত কাপোৰযোৰ দেখিবলৈ কিমান ধুনীয়া হয়, আগৰ ভিডিঅ'ত দিয়াই আছে। আজি অকল এইটো কাপোৰৰে ভিডিঅ' লৈ আহিছোঁ, পেকিং কৰা ভিডিঅ' লৈ আহিছোঁ। আৰু আটাইলে বহুত বহুত ধন্যবাদ এযোৰ কাপোৰ ইমানখিনি মৰম দিয়াৰ বাবে। আৰু কাপোৰযোৰ প্ৰথমতে মই দিছিলোঁ 2500ত। ৰেডি টু ৱেৰ এক্সট্ৰা থাকিব 200 টকা এটা। আৰু এতিয়া আকৌ অফাৰ প্ৰাইজত দিছোঁ, যিহেতু ইমানখিনি অৰ্ডাৰ আহিছে। এতিয়া মাত্ৰ 2100 টকাতে কাপোৰযোৰ দিয়া হৈছে। ৰেডি টু ৱেৰ এক্সট্ৰা চাৰ্জ থাকিব আৰু কাপোৰযোৰত ধুনীয়া এখন ৰিহাও থাকিব আৰু খুবেই চফ্ট কোৱালিটি হয় কাপোৰযোৰ। আকৌ এবাৰ কৈছোঁ, আটাইলে বহুত বহুত ধন্যবাদ। আজিলৈ ইমানেই। বাই।